অসমত সমষ্টি ৱাইজৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত LAC ৱাইজৰ আগৰ বাকী থকা পুৰণা যিটো CMAY যিটো সেইটো আজি বেনিফিচিয়াৰীসকলক ঘৰ বিতৰণ কৰাৰ যিটো প্ৰভাৱ এইটো আমাৰ CM ডাঙৰীয়াই ল'ৰা ছোৱালী বা পক্ষত থাকি চেণ্ট্ৰেলি অপেনিং কৰিছিলে আৰু আমি গোসাইগাঁও LAC হিচাপে আমি এই LAC ভিতৰত যিমান যিখিনি বেনিফিচিয়াৰী আছে সিহঁতৰ কাৰণে আমি মুকলি কৰিবৰ কাৰণে আমাক দায়িত্ব দিছোঁ অসম চৰকাৰে উদ্বোধন কৰি অসম চৰকাৰী ভাৰত চৰকাৰ বা অসম গৌৰৱৰ কথা যে অসমবাসী ৰাইজৰ নিশ্চয় সন্তুষ্ট চৰকাৰে যিখিনি দায়িত্ব লৈ পেলাই কাম কৰি আছে তো আমাৰ BTC অঞ্চলত আমাৰ দুখীয়াসকলে বা BTC বাকী ৰাজ্যটো পক্ষী আজিৰ যিটো প্ৰগ্ৰাম এইটো 15টা সমষ্টিত যিটো প্ৰগ্ৰাম হৈছে এইটো লৈ তো বাকী আমাৰ অৰুণোদয়ৰ কথা সেইটো অহা 12 তাৰিখত কোকৰাঝাৰ জিলা হিচাপে আমাৰ চিফ ডাঙৰীয়া আহিব অৰুণোদয় বেনিফিচিয়াৰীসকলক মুকলি কৰি দিবৰ কাৰণে আৰু এনেকুৱা মধুতো বহুত প্ৰগ্ৰাম আছে এই ডিচেম্বৰ নাই এইটো পইচাৰ কোনো কথাই অহা নাই CM ডাঙৰীয়া অলৰেডি কৈছে যে যিসকলে বেনিফিচিয়াৰীৰ ওপৰত পইচা লৈ পেলাই ঘৰ বনোৱাৰ যিটো প্ৰচেষ্টা চলাব এইসকলৰ ওপৰত অফিচিয়েলি পানিচমেণ্টটো থাকিবই আৰু আমিও ল'ম অকল CM ডাঙৰীয়া নহয় BTC অঞ্চলত আমি চাম কথা হৈছে দে হ'ব